নদী পৰিবহণ নিক্ষেপণ কাৰ্যৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ তথ্য আমি পালো যে গেট সৃষ্টি আৰু পৰিবহণ কাৰ্য। খনন কাৰ্যৰ যোগেদিয়ে নদীয়ে গেটৰ সৃষ্টি কৰে। এইটো লাইনটো মনত ৰাখিব লাগিব, আমাৰ পৰীক্ষাত আহিব যে গেট কেনেকে সৃষ্টি হয় বা নদীৰ কোনটো কাৰ্যৰ যোগেদি গেটৰ সৃষ্টি হয়। নদীৰ খনন কাৰ্যৰ যোগেদি। আৰু এই গেটবোৰ যে সৃষ্টি কৰিলে নদীয়ে নামনিলৈ কঢ়িয়াই আনে বা তললৈ কঢ়িয়াই আনে। আৰু অৱশেষত এইবোৰ নদীৰ গতিপথত দুয়ো পাৰত মোহনা অংশত জমা কৰে বুলি কৈছে। এতিয়া কিতাপত তোমালোকে এইখিনি তথ্য বিচাৰি পাবা। নদীয়ে গেট কঢ়িয়াই নিয়াৰ তিনিটা ধৰণ পৰীক্ষাত আহি থাকে, যে এখন নদীয়ে কি ধৰণে গেটবিলাক কঢ়িয়াই তিনি ধৰণে উল্লেখ কৰা। এতিয়া আমি প্ৰথমে ক'ব লাগিব নদীয়ে যি গেট সৃষ্টি কৰে গেটসমূহ তিনি ধৰণে কঢ়িয়াবলৈ চেষ্টা কৰে। প্ৰথম দ্ৰৱীভূত অৱস্থাত ডিজলভ ষ্টেট, অৰ্থাৎ পানীত কিছুমান বস্তু আছে, গেট আছে বা বিভিন্ন ধৰণৰ যিবিলাক পানীত বস্তু পৰে এইবিলাক মিহলি হৈ যায়, দ্ৰৱীভূত গলি যায়। আৰু গলি যোৱা এই পদাৰ্থবিলাক কি হ'ব, পানীয়ে যলৈকে যাব তালৈকে গুচি যায়। এইটো এটা। দ্বিতীয়তে কিছুমান বস্তু আছে পানীত উপঙে। আমি জানো উপঙি থাকি পানীত বহুত বস্তু থাকে। আৰু পানীত উপঙি থকা বস্তুটো পানী যেতিয়া নদীখন গুচি যাব, যিটো দিশলৈ যাব উপঙি উপঙি পানীৰ লগতে গুচি যায়। আৰু বিশেষকৈ বালি, বোকা, পলস এইবিলাকৰ কিছু কিছু টুকুৰা ছাই বা যিবিলাক গুচি যোৱা আমি দেখাবলৈ পাওঁ। এতিয়া আহি গ'ল আৰু কিছুমান বস্তু আছে পানীৰ লগতে বাগৰি যোৱা অৱস্থাত আমি নদীখনত তলিত দেখা পাম। যিবিলাক বস্তু উপঙি নাথাকে সেইবিলাক পানী তললৈ যাবনে নাই? গছৰ ডাল এটাই গধুৰ যদি হয় তলত গুচি যাব, কিন্তু তলত গ'লেও বা মাটিৰ তলত যেতিয়া লাগি থাকিব তেতিয়া পানী আহিব, তেতিয়াহ'লে নদীৰ বুকুৱেদি পানীৰ সোঁতত যিবিলাক বাগৰি বাগৰি গৈ থাকে। গতিকে এই ধৰণে নদীয়ে তিনি ধৰণে গেট কঢ়িওৱা কথাটো লিখিব পাৰিব লাগিব। এতিয়া আকৌ এবাৰ সকলোৱে ক'ব লাগে নদীয়ে গেট তিনি ধৰণে কঢ়িয়ায়। প্ৰথম কি ক'লো, কি অৱস্থাত? দ্ৰৱীভূত অৱস্থাত, পানীত মিহলি হৈ বহুত গুচি যায়। দ্বিতীয় কথাটো ক'লো বহুতো বস্তু পানীত উপঙি থাকে, বালি, বোকা, পলস এইবিলাক উপঙিও এঠাইৰ পৰা আনঠাইলৈ যাব পাৰে। তৃতীয়টো কথা কি ক'লে, বাগৰি যাব পাৰে বহুতো বস্তু। কেনেকে? নদীৰ বুকুৱেদি বাগৰি গৈ থকা অৱস্থাত কঢ়িয়াই লৈ যায় নদীয়ে। এতিয়া আমি এই কাৰ্যকেইটা দ্ৰৱীভূত অৱস্থাত যে পৰিবহণ হয়, কেনেকে পানীত কোনবিলাক বস্তু মিহলি হৈ পৰিবহণ হয় আমি যদি চাওঁ, স্থলভাগত থকা নানা ধৰণৰ লৱণবিলাক মাটিৰ লগত মিক্স হৈ থাকে, লৱণবিলাক পানীৰ সংস্পৰ্শলৈ যেতিয়া আহে এইবিলাক গলি যায় পানীৰ লগত, আৰু এইবিলাকে গৈ 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 ক'ত যায়গৈ? সাগৰত পৰেগৈ। এইটো এটা আমাৰ গুৰুত্বপূৰ্ণ কথা। আৰু এই প্ৰক্ৰিয়াত দ্ৰৱীভূত হৈ থকা অৱস্থাতেই হয়। দ্বিতীয় কথা, উপঙি থকা অৱস্থাৰ কথা যিটো কৈ আছো মই, উপঙি থকা অৱস্থাত কেনেকে যায় পানীত বস্তু পৰিবহণ হয়, এইখিনি কথা আমি লিখিব লাগিব। কোনবিলাক? বালি, বোকা, পলস এইবিলাক কণিকাবিলাক, ক্ষুদ্ৰ কিছুমান কণিকা আছে যিবিলাক পানীত উপঙি থকা আমি দেখা পাওঁ। পানীত উপঙি থকাৰ লগে লগে নদীখনে গতি যিফালে যাব সেইফাললৈ গতি কৰে। আৰু এইবিলাক নদীৰ বুকুত পাৰত যেতিয়ালৈকে জমা নহয় তেতিয়ালৈকে উপঙি থাকিয়ে বা গৈ থাকে, যেতিয়া কঢ়িয়াব নোৱাৰা হয় তেতিয়া ই এৰি থৈ যায়, জমা হৈ যায়। তাৰপিছত এই যে আমি কৈছো এইবিলাক বাগৰি বাগৰি গৈ থাকে বস্তুবিলাক, নদীৰ তলত যাব পাৰে বা পানীৰ মাজতো যাব পাৰে, কেতিয়াবা আকাৰত কিছু ডাঙৰ এই পদাৰ্থবিলাক নদীৰ সোঁতে গতি পথেদি বগৰাই বগৰাই যে নিয়ে। বাগৰি যোৱা এই বস্তু পদাৰ্থবোৰক নৈৰ বুকুৰ বোজা বোলে। এইটো লাইন আহিব। নদীৰ বুকুৰ বোজা আচলতে কি উল্লেখ কৰা। এতিয়া আমি কি ক'ম? আকাৰত যিবিলাক বস্তু ডাঙৰ, যিবিলাক উপঙি নাথাকে, যিবিলাক দ্ৰৱীভূত নহয়, সেইবিলাক নদীৰ তলেদি বাগৰি বাগৰি যায়। এই বাগৰি যোৱা বস্তুবিলাক তেতিয়াহ'লে নদীৰ বোজা। আৰু যেতিয়া বাগৰি যায় বস্তুবিলাক লাহে লাহে সমতল অঞ্চল পোৱাৰ লগে লগে নদীৰ সোঁতটো কমি যায়, নিশকতীয়া হৈ যায়, আৰু সেইবিলাক নদীৰ বুকুতে জমা হ'বলৈ ধৰে। এইডোখৰলৈকে
আমি তিনিটা কথা পালো নদীয়ে কি ধৰণে পৰিবহন কাৰ্য বা গেট কঢ়িয়ায়। ইয়াৰ পিছত আমি কেইবাটাও কাৰ্য পাম। এই যে গেট বিলাক কঢ়িয়াই নি থাকে সময়ত কঢ়িয়াব নোৱাৰা হয়, নদীখনে ক'ৰবাত জমা কৰি দিয়ে, ক'ৰবাত এৰি থৈ যায়, তাৰ ফলত বিভিন্ন অৱয়ব বিলাক সৃষ্টি হয়, ভূ প্ৰকৃতি বিলাক সৃষ্টি হয়। এইবিলাক কি কি সেইটো আমি ছেপাৰেট এটা আলোচনা কৰিম।